আজি আমি কি চাম বহুপদ বা পলিনোমিয়েল বহুপদ বিলাক ক্লাস 9 তো আছিলে তোমালোকে পাইছা গতিকে বহুপদ যিবিলাক হ'ব তাৰ কিছুমান শর্ত আছে এই শর্ত পালন কৰিলেহে কি হ'ব বহুপদ হ'ব নহলে নহয় এতিয়া মই কেইটামান ৰাখি ইয়াতে লিখিম তোমালোকে ক'ব লাগিব বহুপদ হয় নে নহয় যদি হয় কিয় নহয় হেতুও কিয় বুজিছনে বা নাই চাবা ধৰি লোৱা মই এইটো লিখিলো যে x স্কয়াৰ প্লাস 7 আৰু এটা লিখিলো মই x স্কয়াৰ প্লাস তোমাৰ টুৱাইস x প্লাস ৰুট ওভাৰ x প্লাস 3 এতিয়া ইয়াৰ আৰু এটা লিখিম ৰবা x কিউব প্লাস 7x প্লাস 9 কেইটা লিখা হৈছে ইয়াতে তিনিটা লিখিছে মানে নহয় তিনিটা লিখিছে ইয়াৰ ভিতৰত কোন কেইটা বহুপদ হ'ব কোন কেইটা নহয় ক'ব পাৰিবা না কোনটো বহুপদ হ'ব তুমি পাৰিবা তুমি 2 নম্বৰটো হ'ব না নহ'ব হ'ব না নহ'ব কোৱা আচ্ছা তোমালোকক এইটো শিকোৱা হৈছিলে 1/x মানে কি আছিল ৰিভিজন চেপ্টাৰত আছিলে 1/x মানে কি হ'ব x টু দি পাৱাৰ কি আছিল ঘৰত পঢ়ো না নপঢ়া তোমালোকে x টু দি পাৱাৰ -1 এনেকৈ যদি আৰু থাকে x 1/x টু দি পাৱাৰ n ই কি হ'ব x টু দি পাৱাৰ -n হয় নহয় 1/a মানে a টু দি পাৱাৰ -1 এনেকৈ দিয়া আছিল না নাই ৰিভিজন চেপ্টাৰত 10টা এনেকৈ শর্ত দিয়া আছিল 1 আর 4ত আছিল হয় নহয় গতিকে ইয়াতে আমি এই ধৰণৰ অলপ কনসেপ্ট ইয়াতে ব্যৱহাৰ কৰিম চাবা এইটোৰ ক্ষেত্ৰত কেইটা পদ আছে যোগ বিয়োগৰ দ্বাৰা থকা অংশখিনিক আমি পদ বুলি কম কেইটা পদ আছে দুটা পদ আছে তেনেহলে ইয়াৰ স্পেশাল নাম হৈছে দ্বিপদ কি নাম দ্বিপদ ইয়াক আমি বহুপদ ক'ব পাৰো কি ক'ব পাৰো বহুপদ এতিয়া তোমালোকে যদি ইংৰাজী গ্ৰামাৰ বা অসমীয়া গ্ৰামাৰৰ নিচিনাকৈ ভাবা যে এটাতকৈ বেছি হলে বহু বুলি কোৱা হয় বহুপদ বা বহু সংখ্যক হয় নহয় এক বচন আৰু বহু বচন সিঙ্গুলার নাম্বার এন্ড প্লুরাল নাম্বার পাইছো নে পোৱা নাই পাইছো এটা বুজালে তাক সিঙ্গুলার নাম্বার কয় দুটা বা তাতকৈ বেছি বুজালে প্লুরাল নাম্বার কয় হয় নহয় ঠিক ইয়াতে পলি মানে বহুত ইয়াতে তুমি যদি পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কোৱা ইয়াতে কেইটা পদ আছে দুটা আছে মানে কি হ'ব বেছি সেই কাৰণে কি হ'ব বহুপদ নাম হ'ব তেনে তুমি ভুল কিয় এটা পদতো বহুপদ হ'ব পাৰে যদি মই ডাইৰেক্ট লিখি দিও যে x কিউব এটো বহুপদ হ'বনে হা কিয় নহয় এটা আছে কাৰণে নহয় এটো বহুপদ এটো এটা কি মানে পদৰ ওপৰত নিৰ্ভৰ নকৰে পদৰ ওপৰত নিৰ্ভৰ নকৰে বহুপদ কাৰ ওপৰত নিৰ্ভৰ নকৰে পদৰ ওপৰত নিৰ্ভৰ নকৰে কিন্তু যদি দুটা পদ থাকে তাক আমি দ্বিপদ নাম দিও এটা থাকিলে এক পদ নাম দিও তিনিটা পদ থাকিলে ত্রিপদ নাম দিও আছে কিন্তু প্রত্যেকই এককটা কি বহুপদ x কিউব এটা কি বহুপদ x স্কয়ার প্লাস 7 ই এটা কি বহুপদ বুঝি পাইছনে কথাখিনি নপোৱা নাই তাহলে যদি মই এটা সংখ্যা লিখি দিও ধৰিলা মই 9 লিখিছো 9 এটো বহুপদ হবনে হা ইও বহুপদ ইও কি হ'ব এটা বহুপদ ৰাখি হ'ব তেনলে বহুপদ কি বস্তু কেনেকৈ বুজিবা আমি এত পদৰ ওপৰত নিৰ্ভৰ কৰা নাই না কৰিছে তেনলে কি চাবা তোমালোকে যে এই যিবিলাক আমি বহুপদ ৰাখি লিখিছো ৰাখিবিলাকৰ তুমি মাত্ৰা চ পাৱাৰ চ এই হাইয়েস্ট পাৱাৰ কিমান আছে পাৱাৰ কি আছে ইয়াতে 2 আছে ইয়াৰ ক্ষেত্ৰত যদি চাব যোৱা হাইয়েস্ট পাৱাৰ কি আছে 2 ইয়াতে পাৱাৰ কিমান আছে 1 ইয়াতে পাৱাৰ কি আছে ইয়াক ভাঙিলে 1/2 পাম বুজিছো ইয়াতে কিমান আছে পাৱাৰ 3 ইয়াতে কিমান আছে 1 বুজিছ না নাই ইয়াতে x ৰ ওপৰত 0 আছে এই কাৰণে x টু দি পাৱাৰ 0 মানে এটো দি পাৱাৰ 0 মানে কি আছিল জানা নাই কি আছিল এটো ৰিভিজন চেপ্টাৰত আছে এটো দি পাৱাৰ 0 পাইছ না পোৱা নাই -1 নহয় এটো 1 আছে এটো দি পাৱাৰ 0 মানে 1 আছে সহায় ফেলে সহ হ'ব দিয়া তাহলে কি চাইছো আমি ইয়াতে মাত্রা পাওয়ার কিমান আছে 0 ইয়াতে 1 ইয়াতে 3 যেটো হাইয়েস্ট পাওয়ার হবো একেটার ভিতৰত হাইয়েস্ট কোন হৈছে 3 তাহলে এক কোৱা হবো মাত্রা
এই ৰাশিৰ মাত্ৰা কিমান? মাত্ৰা 3। বুজি পাইছো নে পোৱা নাই? এতিয়া যিবিলাক ৰাশিৰ ক্ষেত্ৰত আমি এইবিলাক চলক বুলি কওঁ, 100 কি কোৱা হ'ব? চলক। ই 100 কি হ'ব? চলক। এই 100 কি হ'ব? চলক। চলকৰ মাত্ৰা লক্ষ্য কৰিব লাগিব। মাত্ৰাবিলাক যদি পূৰ্ণ সংখ্যা হয়, কি সংখ্যা হয়? পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 0ৰ পৰা। মানে 0 আছে, পূৰ্ণ সংখ্যা আছে না নাই? 1 আছে, পূৰ্ণ সংখ্যা আছে না নাই? 3 আছে, পূৰ্ণ সংখ্যা আছে না নাই? যদি মাত্ৰাবিলাক পূৰ্ণ সংখ্যা হয়, সি বহুপদ হ'ব। কি হ'ব? বহুপদ হ'ব। আৰু যদি পূৰ্ণ সংখ্যা নহয়, বহুপদ হ'ব নোৱাৰে। তাহলে এইটোৰ ক্ষেত্ৰত ভাবি চোৱাচোন কি আছে? মাত্ৰা কিমান আছে? পাৱাৰ 2 আছে। ইয়াৰ পাৱাৰ ইয়াতে কি আছে? 1/2 পূৰ্ণ সংখ্যা হয় নেকি? তেনেহলে ই বহুপদ নহয়। বহুপদ বুজি পাইছে নে পোৱা নাই? পদ কিন্তু কেইটা আছে? 1 2 3টা আছে, 4টা আছে, কিন্তু ই বহুপদ নহয়। বহুপদ নহয়। কিয় নহল? কাৰণ কি যে এই যেটা আমি লিখিছো x √x, ইয়াৰ মানে কি হয়? x টু দি পাৱাৰ 1/2। তাহলে মাত্রা কিমান হল? মাত্রা কিমান হল? 1/2। এটা পরিমেয় সংখ্যা হয় না নহয়? না পূর্ণ সংখ্যা? পরিমেয় সংখ্যা। পরিমেয় সংখ্যার কারণে ই কি নহব? বহুপদ রাশি নহব। বুজি পাইছে নে পোৱা নাই? পাইছে নে পোৱা নাই? এতিয়া যদি মই এনেকৈ এটা লিখিলো হয়, এইটো কি হ'ব ক'ব পাৰিবানে? x টু দি পাৱাৰ 1/3। ইও কি নহয়? বহুপদ রাশি নহয়। বহুপদ রাশি হওয়ার কারণে শর্ত কি হল আমার? যে যিবিলাক চলক আছে, চলকৰ মাত্ৰাবিলাক কি হ'ব লাগিব? চলকৰ মাত্ৰাবিলাক কি হ'ব লাগিব? পূৰ্ণ সংখ্যা হ'ব লাগিব। পূৰ্ণ সংখ্যা হ'ব লাগিব। কিন্তু যদি এটা পদ থাকে, তাক আমি এক পদ, দুটা থাকিলে দ্বিপদ, তিনিটা থাকিলে ত্ৰিপদ এনেকৈ নাম দিও। এইবিলাক প্ৰত্যেকে এককটা কি পদ? বহুপদ। যদি মাত্ৰা কি থাকে? পূৰ্ণ সংখ্যাত থাকে। ইয়াতে যে মই 9 লিখিছিলো, 9ত মাত্ৰা কিমান আছে? 0 আছে 100ৰ লগত, হয়নে নহয়? এটা কনস্ট্যান্ট, ধ্ৰুৱক। গতিকে এই কাৰণে ই কি হ'ব? বহুপদ হ'ব নে নহয়? সেইকাৰণে অকল 9ও কি হ'ব? বহুপদ হ'ব। অকল এটা সংখ্যাও কি হ'ব পাৰে? বহুপদ হ'ব পাৰে। বহুপদ মানে পদৰ সংখ্যাৰ লগত কোনো শৰ্ত আমাৰ নাই। পদৰ সংখ্যাৰ ওপৰত ডিপেন্ড নকৰে। বুজিছে নে পোৱা নাই? হা? বহুপদ কাৰ ওপৰত নিৰ্ভৰ কৰে? এইটো আমি চাম একমাত্ৰ কাৰ ওপৰত? পাৱাৰ বা যেটো আমাৰ ঘাত লিখাৰ ওপৰত, পাৱাৰৰ ওপৰত চাম। আৰু যেটো পাৱাৰ সবচেয়ে বেছি হ'ব, সেইটো কি হ'ব? মাত্ৰা হ'ব। কি হ'ব? মাত্ৰা। ইংলিছত ইয়াক ডিগ্ৰী বুলি কয়। বুজি পাইছে নে পোৱা নাই? আৰু লিখিম, আৰু লিখিম। হৈছে দিয়া, আৰু লিখিম। লিখিছা নে এইখিনি? লিখিব বস্তু দিয়াই নাই এইখিনি, আগতে লিখি আছো তোমালোকে। যিখিনি লিখিব লগা হয় মই কম নহয়, লিখি লোৱা। হৈছে? চোৱা, মুছি দিলে এইখিনি। যিখিনি লিখিব লগা হয় মই কৈ দিম দে তোমালোকক। এইফালে চোৱা, এতিয়া এইটো লিখিম চাবা, x প্লাছ y প্লাছ z লিখিছো মই। কেইটা ভেৰিয়েবল আছে? তিনিটা চলক আছে, হয়নে নহয়? পদৰ সংখ্যা ক'ব গ'লে 1 2 3টা আছে। তেনেহলে ইয়াক ত্ৰিপদ কম নে বহুপদ কম? ত্ৰিপদ ক'ব পাৰো, বহুপদ ক'ব পাৰো। হৈছে? ত্ৰিপদ ক'ব পাৰো, বহুপদ ক'ব পাৰো। ইয়াৰ মাত্ৰা কিমানকৈ আছে সকলোৰে? 1 1 1 কৈ আছে, হয়নে নহয়? যদি এনেকৈ চোৱা তুমি, মাত্ৰা কিমান পাবা? ইয়াত লিখিলো ৰাশি। কি লিখিছো? ৰাশি। এইবাৰ লিখি লোৱা, ইয়াৰ নাম কি লিখিছো? ৰাশি। ইয়াতে লিখা মাত্ৰা। মাত্ৰা মানে সৰ্বাধিক যেটো হেৰি থাকিব, পাৱাৰ থাকিব। হা? আৰু ইয়াৰ স্পেচিয়েল নামো আছে। নাম দিলো, ইয়াতে নাম দিলো। বুজিছো নে? চোৱা, এইখিনিৰ মাত্ৰা কিমান আছে? 1 আছে, হয়নে নহয়? যদি 1 মাত্ৰা থাকে, তেনেহলে তাৰ নাম হয় ৰৈখিক। কি নাম হ'ব? ৰৈখিক। ৰৈখিক। হৈছে? এবাৰ এইটোত চোৱাচোন কি লিখিছো মই। এবাৰ মাত্ৰা কিমান আছে? 2 হ'ব না 1 হ'ব? 2 হ'ব, কাৰণ হাইয়েস্ট হ'ব। 1 2 সৰু, হয় নে নহয়? ইয়াতে 0 আছে, ইয়াতে 1 আছে, ইয়াতে কি আছে? 2 আছে। মাত্ৰা কিমান হৈছে? 2। মাত্ৰা 2 হলে তাৰ নাম হ'ব কি? দ্বিঘাত। কি ৰাশি? দ্বিঘাত ৰাশি। বুজি পাইছ নে পোৱা নাই? এবাৰ এইটো চোৱা, ইয়াতে মাত্ৰা কিমান আছে? 3। তাহলে কি নাম হ'ব? ত্ৰিঘাত।
ত্ৰিঘাত পাইছ না বুজি এনেকৈ 4 থাকিলে কি হ'ব 4 থাকিলে কি হ'ব চতুৰ্থ ঘাত 5 থাকিলে পঞ্চম ঘাত 6 থাকিলে ষষ্ঠ ঘাত এনেকে যাই থাকিব বুজিছ না বা নাই হা তাহলে মাত্রা 1 হলে কি কোৱা হ'ব রৈখিক 2 হলে দ্বিঘাত 3 হলে ত্রিঘাত 4 হলে চতুৰ্থ ঘাত এনেকে যাই থাকিব বুজিছ না বা নাই যদি শূন্য হয় ধ্রুবক শূন্য হলে ধ্রুবক বুজিছ না বা নাই শূন্য হলে ধ্রুবক যেনেকৈ ধৰ ইয়াতে মই 9 লিখিলো তাহলে ইয়াতে x এর মাত্রা কিমান আছে শূন্য শূন্য আছে না নাই ইয়াতে কি লিখিম আমি ইয়াক কি বুলি কম ধ্রুবক বহুপদ কি হ'ব ধ্রুবক বহুপদ হ'ব বুজিছ না বা নাই কনস্ট্যান্ট পলিনোমিয়াল পাইছো এখানে বুঝি পাইছো হ্যাঁ পাইছো না বা নাই চোৱা এবাৰ এখন কিতাপ দিয়া মোক আৰু কিতাপত চাই লোৱা কিতাপ ওলাইছো না কিতাপত চাই লোৱা ইয়াতে চোৱা নৱম শ্ৰেণীত পাই আহিছিলা আৰু বহুপদৰ যেটো হাইয়েস্ট পাৱাৰ থাকিব তাৰ নাম হ'ব কি মাত্ৰা ইয়াতে লিখিছে বহুপদৰ মাত্ৰা বোল্ড আখৰেৰে লিখা আছে না বহুপদৰ মাত্ৰা চাইছা না চোৱা নাই প্ৰথমে এটা উদাহৰণ দিছে 4x + 2 4x + 2 আছে না নাই 4x এর ক্ষেত্রে ইয়াত মাত্রা কিমান আছে 4x + 2 এর মাত্রা কিমান হ'ব 1 হ'ব আছে মাত্রা কিমান আছে 1 আছে ইয়াতে লিখিও দিছে চোৱা যে এক মাত্রার বহুপদ রাখে হয় না নয় তাৰপিছত আছে twice y² - thrice y + 4 ই কি লগত আছে y লগত এটা দুই মাত্রার বহুপদ রাখে তাৰপিছত টু কেই মাত্রার হ'ব 3 মাত্রার হ'ব তাৰপিছত টু কেই মাত্রাত হ'ব 6 মাত্রার বহুপদ রাখে পাইছো না বুজি এইবাৰ সব তলত দি আছে 1/x - 1 1/x² + twice x + 3 √x + 2 আছে না নাই এইবিলাকৰ মাত্ৰা কিন্তু পূৰ্ণ সংখ্যাত আহা নাই বুজিছ না বা নাই গতে বহুপদ হ'বনে নহয় তাহলে এটা সওয়াল লিখি দিছে যে এই কেইটা কি নহয় বহুপদ ৰাশি নহয় যিবিলাক ৰাশিৰ ক্ষেত্ৰত মাত্ৰা 1 হ'ব তাৰ নাম কি হ'ব ৰৈখিক ৰাশি বা ৰৈখিক বহুপদ দিছে 2 হলে কি হ'ব দ্বিঘাত বহুপদ 3 হলে কি হ'ব ত্রিঘাত বহুপদ পাইছো না বুজি নাপোৱা নাই পাইছো এখানে মুছি দিব পাৰো এবার ইয়াত আমি চাম রাশিৰ শূন্য বহুপদ রাশিৰ কি উলিয়াব লাগে শূন্য কেনেকৈ উলিয়াব লাগে যদি শূন্য উলাব জানো উৎপাদক বিশ্লেষণ কৰিব পাৰো শূন্য ধুনীয়াকৈ উলাব পাৰিবা দ্বিঘাত ত্রিঘাত রাশিৰ কাৰণে হ্যাঁ আর রৈখিকৰ কাৰণে মই এটা রৈখিক রাশি লিখি লম চোৱা ধৰি লোৱা twice x + 5 এটা কি আমাৰ কি মাত্ৰাৰ রাশি হ'ব চোৱাচোন কি মাত্ৰাৰ রাশি হ'ব মাত্ৰা কিমান আছে 1 তেনলে কি নাম হ'ব রৈখিক কি হ'ব রৈখিক বহুপদ রাশি এতিয়া ইয়াতে আমি চেক কৰি চাম কিবা এটা মান বহাই দিম ঠিক আছে আৰু এটা বেলেগ লৈছো দিয়া এটো অলপ পিছত দেখাই দিম চা ধৰি লোৱা আমাৰ এনেকৈ আছে 6 + y আছে বুজিছনে বনাই 6 + y আছে তেনলে ইয়াৰ কি শূন্য হ'ব শূন্য মানে কি বুজিবা কিবা পাইছ না পোৱা নাই মানে ইয়াতে y ৰ কি মান ধৰিলে গোটেইখিনি মান শূন্য হৈ যাব পাইছ না বুজি পোৱা নাই ধৰি লোৱা মই এনেকৈ লিখিছো py লিখিছো y = এটো লিখিছো py = 6 + y লিখিছো এতিয়া এইখিনি জায়গাত y ৰ কি এনেকুৱা মান আছে যাক ললে কি হ'ব এই গোটেইখিনি মিলি শূন্য হ'ব ক'ব পাৰিবা না কোনোবাই ডিগ্ৰী তো 1 আছে ইয়াত কি হ'ব চোৱা যদি আমি ইয়াতে y ৰ জায়গাত যদি এনেকৈ y মানবিলাক ধৰি লৈছো y মানে 1 2 3 এনেকৈ লৈছো দিয়া হয় না বা -1 -2 -3 এনেকৈ লৈছো ঠিক আছে ধৰি লোৱা -2 লিখিছো মই ইয়াতে তেনলে কি পাবা आंसर 6 + -2 4 পাবা 0 পালা নেকি তুমি কোৱা নাই এনেকৈ কি বহালে আমি 0 পাম -6 যদি বহাই দিয়া হয় 6 + -6 কি হ'ব 0 বেছি না হয় নাই তেনলে এই বস্তুখিনি যে আমি লিখিছো 6 + y কাৰ কাৰণে y ৰ কি মানৰ কাৰণে
ইয়াৰ মান শূন্য হৈ যাব কি মানৰ কাৰণে হৈছে -6 এর কারণে তাহলে আমি কম -6 6 প্লাস y এর এটা কি শূন্য কি কোৱা হ'ব 6 প্লাস y এর এটা শূন্য বুলি কোৱা হ'ব বুজি পাইছনে বনাই পাইছনে বনাই তাহলে ইয়াতে আমি কেনেকৈ চাম যে কি বহালে হ'ব আৰু এটা एग्जांपल লৈছো দিয়া দ্বিঘাত ৰাখি লও এটা এটা বেছি ভালকৈ বুজি পাবা ধৰিলো আমাৰ এটো আছে এবাৰ x স্কয়ার - 4 এতে মই x এর ভ্যালু বিলাক ইয়াতে লিখি দিছো দিয়া x মানে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে -1 -2 -3 এনেকৈ বহুত সংখ্যা যিমান আছে আমাৰ হ'ব পাৰে এতিয়া মই এটা দেখাই দিম বাকিখিনি তোমালোকে কৰিবা ঠিক আছে ইয়াতে কৰিব লাগিব চোৱা যদি মই কও x এর ভ্যালু মই 1 লৈছো তেনলে কি লিখিব লাগিব p1 নাইনত এনেকৈ আছিল x মানে 1 1 স্কয়ার -4 1 - 4 মানে কি পালা 3 পালা -3 পালা হয় না তাহলে আমার 0 হইছে নাকি একর কারণে 0 হওয়া নাই তাহলে 1 x স্কয়ার -4 এর শূন্য নহয় 1 x স্কয়ার -4 এর শূন্য নহয় বুঝি পাইছনে বানাই এটা 2 দি চেক কৰিছ 2 দি যদি আমি চেক কৰি চাও p2 ইকুয়াল 2 স্কয়ার -4 2 স্কয়ার মানে কিমান 4 - 4 হইছে না কার কারণে হল 2 তেতে কি লিখিম 2 x স্কয়ার -4 এর একটা শূন্য শূন্য বুঝি পাইছনে বনাই এনেকৈ বাকিখিনি কৰাচোন কপিত সোনকালে কৰা কৰা কমাই দিছো দিয়া এইখিনি কৰা 1 2 কৰা হল না 3 পৰা কৰা 3 আৰু -2 কৰা 0 কার কারণে 0 হইছে কার কারণে হইছে চোৱা এবেলে চোৱা প্রথমে আমি কি লৈছিলো এটোৰ কারণে হইছিল না নহয় এটো মানে 2 হয় হয়নে আৰু যদি আমি -2 লৈ কৰো কি হ'ব -2 স্কয়ার -4 2 স্কয়ার মানে 4 -4 কি হল 0 হইছে না হয় নাই হইছে কার কারণে হল -2 এর কারণে তাহলে কেইটা হল আমার শূন্য -2 আৰু 2 হল এই দুটাৰ কাৰণে কি হৈছিল শূন্য হৈছিল বাকি বিলাকৰ কাৰণে হৈছে নেকি এতিয়া তুমি যদি এই বহুপদ ৰাখি পৃথিৱীৰ যিমান নাম্বাৰ দি চেক নকৰা কিয় পৃথিৱীত যিমান নাম্বাৰ আছে হয় না একৰ পৰা স্টার্ট কৰি যিমান যোৱা ইফালে একৰ পৰা স্টার্ট কৰি পিছফালে যিমান যোৱা তাৰ মানে অখণ্ড সংখ্যা তুমি লোৱা লৈ ইয়াতে বহাই দিয়া বুজিছেন না অখণ্ড দিয়া পৰিমেয় দিয়া অপৰিমেয় দিয়া যিকোনো সংখ্যা বহাই নিদিয়া কিয় আৰু কাৰো কাৰণে শূন্য নোপোৱা বিচাৰি বুজিছেনে পোৱা নাই এনেকুৱা কোনো নাম্বাৰ নাই তুমি বহাই দিলে কি হ'ব শূন্য হ'ব শূন্য আৰু নহয় কেইটাৰ কাৰণে হৈছে একমাত্ৰ কাৰ কাৰণে 2 আৰু -2 আৰু -2 বুজিছেনে পোৱা নাই তাহলে এই দুটাই হ'ব ইয়াৰ এই দুটাৰ বাহিৰে বেলেগ কাৰো কাৰণে কি নহয় শূন্য নহয় কোনটোৰ ক্ষেত্ৰত এইটোৰ ক্ষেত্ৰত এতিয়া দুটা যে হল কৰিব পৰা বুজি পালো আমি ইয়াৰ হাইয়েস্ট মাত্ৰা কিমান আছিল সেই কাৰণে দুটা শূন্য আহিব মাত্ৰা কি আছে 2 কেইটা শূন্য আহিব দুটা পাইছো না আমি ইয়াৰ বাহিৰে আৰু বাকি যিমান নাম্বাৰ তুমি চেক নকৰা কিয় কি নোপোৱা শূন্য নোপোৱা পাবা নেকি তাহলে ইয়াৰ মাত্ৰা কিমান আছে এবাৰ 1 আছে তাহলে কেইটা শূন্য হ'ব লাগিব আমাৰ এটা কাৰণ মাত্ৰা যিমান থাকিব শূন্য হিমান হ'ব মাত্ৰা যিমান থাকিব শূন্য হিমান হ'ব মাত্ৰা 3 থাকিলে শূন্য কেইটা হ'ব মাত্ৰা 4 থাকিলে 4টা তাহলে ইয়াৰ মাত্ৰা কিমান আছে শূন্য কেইটা হ'ব এটাই সংখ্যা আছে যাক বহালে কি হ'ব ই 0 হৈ যাব এটা সেই সংখ্যাটো আমি যদি উলাব যাও তোমাক যেতিয়া এটো দিয়া হল যেতিয়া x স্কয়ার -4 মই সংখ্যাখিনি লিখি দিছিলো হয় না নাই যদি লিখি নি দিলো হয় তোমালোকে চেক করতে 1 ধৰিলা হয় 2 ধৰিলা হয় 3 ধৰিলা হয় এনেকে যাই থাকিলা হয় এফাল তো কেতিয়াও 0 নপোৱা 2 ৰ বাহিৰে আকৌ বাফাইলে আহিলে -2 পালা হয় হয় না কিন্তু এতিয়া ইয়াক আমি ডাইৰেক্ট উলাব পাৰিম যে ই কিমান হ'ব 2 আৰু -2 যে হ'ব আমি ডাইৰেক্ট উলাব পাৰিম হেতু শিকিব লাগিব এতিয়া বুজিছনে বা নাই এতিয়া তো তুমি চেক কৰি চোৱা সময় নাই ক্লাস 9 ত এখানে দিয়া হৈছিল এবাৰ তুমি কি কৰিব লাগিব ডাইৰেক্ট কৰিব লাগিব ডাইৰেক্ট কৰাৰ কাৰণে যেটো নিয়ম হেতু চাই লোৱা প্ৰথমে আমি কি কৰিম এটো ৰাখি দিছে না আমাক ইয়াক আগত ধৰি লম 0 বুলি লেট দিস ইকুয়াল 0 কি কৰিম 0 বুলি ইয়াক ধৰি লম বুজি পাইছনে বা নাই দুই ধৰণে কৰিব পাৰি ইয়াক উৎপাদক বিশ্লেষণ কৰিব পাৰি এফালে লৈও কৰিব পাৰি দুটাই দেখাই দিছো চাবা যদি আমি ইয়াতে x স্কয়ার ৰাখি দিও -4 এফালে গলে কি হ'ব
মাইনাস সংখ্যা বেলে গেলে কি হবো প্লাস হয়ে যাব কি হয়ে যাব এটু 4 হয় না 4 ইয়ার পিছত x উলিয়ালে আমার স্কয়ার এফালে গুছি যাব না যায় স্কয়ার গলে কি হয় স্কয়ার রুট হয় হয় না আর এটু যেতে এফালে যাব তার আগত এটা প্লাস মাইনাস চিহ্ন আহিব কি আহিব প্লাস মাইনাস 4 4 এর স্কয়ার রুট কিমান 4 এর বর্গমূল কিমান 2 4 এর বর্গমূল 2 তার মানে এটা 2 প্লাস আর এটা 2 মাইনাস তাহলে আমি পাই গেছিল না কার কারণে শূন্য হইছিল প্লাস 2 আর মাইনাস 2 এর কারণে হইছিল তাহলে তে তুমি চেক করে ছাবা না এনেকে ডাইরেক্ট উলাই দিবা চেক করে ছাবা না এনেকে ডাইরেক্ট উলাই দিবা ডাইরেক্ট উলাব লাগিব চেক করে আমি নাচাও কাক বহাম কি নাম্বার বহাম বুঝিছ না বানাই এইটো আৰু এটা পদ্ধতি লব পাৰি যেটো উৎপাদক বিশ্লেষণ ইয়াক যদি আমি লিখো চাবা কি দিছে x স্কয়ার মাইনাস আমি এনেকে লিখিব পাৰো 2 স্কয়ার ইকুয়াল 0 একে কথা হ'ব না x স্কয়ার মানে x স্কয়ার 2 স্কয়ার মানে 4 হৈছে এটা এটা লক্ষ্য কৰা a স্কয়ার মাইনাস b স্কয়ার হৈছে না হোৱা নাই a স্কয়ার মাইনাস b স্কয়ার মানে কি আছিল a স্কয়ার মাইনাস b স্কয়ার মানে কি আছিল a প্লাস b ইনটু a মাইনাস b a প্লাস b a মাইনাস b এর জায়গাত x প্লাস 2 আৰু x মাইনাস 2 দিছিল না এখিনি দিছিল না দিয়া নাই a স্কয়ার মাইনাস b স্কয়ার মানে a প্লাস b ইনটু a মাইনাস b a প্লাস b ইনটু a মাইনাস b হইছে এটা ইয়াতে লক্ষ্য কৰাচোন এইখিনি উৎপাদক বিশ্লেষণত আহিছে না নাই দুটা বস্তু পূরণ কৰি শূন্য পোৱা গৈছে হয় না নহয় কি দুটা বস্তু পূরণ কৰিলে শূন্য হ'ব কোৱাচোন কি এনেকুৱা দুটা সংখ্যা আছে পূরণ কৰিলে শূন্য পোৱা যাব প্লাস 2 আৰু মাইনাস 2 পূরণ কৰিলে মাইনাস 4 হ'ব প্লাস 2 আৰু মাইনাস 2 ইনটু কৰিলে কি হ'ব মাইনাস 4 হ'ব কি বস্তু পূরণ কৰিলে শূন্য হ'ব এটা আছিল শূন্যৰ লগত যিকোনো সংখ্যা পূরণ কৰিলে শূন্য হ'ব হয় নহয় শূন্যৰ লগত যিকোনো সংখ্যা পূরণ কৰি দে কি হ'ব শূন্য হ'ব যিকোনো সংখ্যাৰ লগত শূন্য পূরণ কৰি দে কি হ'ব শূন্য হ'ব আৰু দুটা শূন্য পূরণ কৰি দিলেও কি হ'ব আৰু বাকি ক্ষেত্ৰত শূন্য নোপোৱা তুমি পাবা নেকি নাপাও গতিকে ইয়াতে যদি শূন্য হৈছে তাৰ মানে কি এইবলে চাবা ইয়াতে দুটা মিলি শূন্য হৈছে না হোৱা নাই হৈছে এইখিনিৰ মান শূন্য হ'ব লাগিব নতুবা এইখিনিৰ মান শূন্য হ'ব লাগিব কাৰণ এটো যদি শূন্য হয় ইয়াৰ লগত পূৰণ কৰিলে শূন্য হ'ব এটো শূন্য হলে ইয়াৰ লগত পূৰণ কৰিলে শূন্য হ'ব দুটা শূন্য হলেও কি হ'ব শূন্য হ'ব সেইকাৰণে আমি লিখিম এইদাৰ x plus 2 equal 0 এটো শূন্য হ'ব লাগিব নতুবা or x minus 2 equal 0 হ'ব লাগিব বুজি পাইছনে বনাই পাইছো তুমি এতে চোৱা আমি কি পাইছিলো শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হয় শূন্য হয় যিকোনো সংখ্যাৰ লগত শূন্য পূৰণ কৰিলে কি হ'ব শূন্য হ'ব শূন্যৰ লগত শূন্য পূৰণ কৰিলে কি হ'ব শূন্য হ'ব হয় নহয় তাহলে ইয়াতে যেহেতু আমাৰ শূন্য आंसर আহিছে তাহলে নিশ্চয় ইয়াৰ এটা শূন্য হ'ব লাগিব নতুবা দুটা শূন্য হ'ব লাগিব হয় নহয় শূন্য পূৰণ শূন্য শূন্য হ'ব পাৰে এটো যদি শূন্য হয় এটো কিবা নাম্বার ডাঙৰ নাম্বাৰে হওক পূৰণ কৰিলে কি হ'ব এটো সৰু সংখ্যা শূন্য হওক এটো যিমান ডাঙৰে নহওক কি হ'ব শূন্য হ'ব পাইছ না বুজি এখানে লিখিম এইদাৰ x plus 2 equal 0 এইখিনি শূন্য বলে ধৰিম একবাৰ নতুবা এইখিনি শূন্য বলে ধৰিম বুজি পাইছ না বনাই এবাৰ ইয়াৰ পৰা x উলিয়ালে কি হ'ব প্লাস টেফলে গলে মাইনাস 2 আৰু ইয়াতে যদি আমি x উলাও যাও মাইনাস টেফলে গলে প্লাস 2 বা 2 হবে বুজি পাইছ না এবারও শূন্য দুটা কি পালা ইয়াতে কি পাইছিল আমি 2 minus 2 ইয়াতেও কি পাইছো 2 minus 2 এইফালে ওলালেও যি নিয়ম হ'ব যি आंसर হ'ব এইফালে ওলালেও একে आंसर হ'ব বুজি পাইছ না বনাই তাহলে এখানে বুজি পালা না বনাই পাইছ না বনাই লিখি লব লাগিব লিখি ললো আপনালে এবাৰ সো আমাৰ যেটো রৈখিক সমীকরণ রৈখিক রাখি আছিল রৈখিক এটা হয় না নহয় মাত্রা কিমান আছে উপৰটো মাত্ৰা 1 আছে কেইটা শূন্য আহিব এটা শূন্য হে শূন্যটো কি হ'ব উলাই দিব পাৰিবা নেতিয়া যেখিনি বুজাই দিলো হিসাব মতে পাৰিব লাগে যেখিনি মই বুজাই দিছো এখিনি মতে তোমালোকে পাৰিব লাগে শূন্য কিমান হ'ব কব পাৰিবা আচ্ছা প্ৰথমে আমি কি ধৰিলাম এখিনি শূন্য বুলি ধৰিলাম let this equal 0 লিখিছো মই যদি তোমাক চেক কৰিব দিও x এর মান 1 বহাই দিয়া 2 1 গুণ 2 যোগ 5 7 নহল শূন্য হৈছে নেকি x এর মান 2 বহাই দিয়া 2 2 গুণে 4 যোগ 5 9 হৈছে নেকি -3 বহাই দিয়া 2 3 গুণ 6 -6 প্লাস 5 কিমান হ'ব -1 হ'ব শূন্য হৈছে নেকি তাহলে এনেকে চেক করতে করতে তো আমার জিন্দগি পার হৈ যাব পারে যেটো হবে এই নাম্বার আমি নাপাবো পাৰো হয় না
গতিকে আমি কি কৰিম ডাইৰেক্ট ওলোৱাৰ কাৰণে কি কৰিম এখানে 0 বুলি ধৰি লম 2x + 5 = 0 এবাৰ যেটো নিয়ম শিকাই দিয়া হল যাৰ মান উলিয়াবা তাক ৰাখি দিয়া বাকিখিনি সেইবাৰে লৈ যোৱা কাৰ মান উলিয়াব লাগে আমি x এর মান তাহলে 2x ৰৈ যাব ফার্স্ট ক্ষেত্ৰত এবাৰ 5 প্লাস আছে এফালে গলে মাইনাস এগেইন কি হ'ব x ইকুয়াল কি হ'ব -5/2 হ'ব -5/2 তাহলে এইটোই হ'ব কি আমাৰ শূন্য মানে x এর জায়গাত যদি আমি -5/2 বহাই দিও তেতিয়া কি পাম আমি শূন্য পাম তাহলে শূন্য কেনেকে উলিয়াব লাগে বুজি পাইছ না বা নাই হ্যাঁ বুজি পাইছ না বা নাই তুমি চোৱা যিখিনি দিয়া আছে তাৰ যদি শূন্য লব দিয়ে সেই গোটেইখিনি শূন্য বুলি ধৰি লবা ইকুয়াল 0 ধৰি লম তাৰপিছত x যেটো চলক x থাকক y থাকক p থাকক যি থাকিব তাক উলিয়াৰ কাৰণে আমি তাক ৰাখি দিম বাকিবিলাক সোঁফালে লৈ যাম তাহলে x এর লগত 2 পূৰণ হৈ আছে 5 যোগ হৈ আছে যোগৰ কাম আগত গুছি যাব তাৰপিছত পূৰণ হৰণ থাকিলে সেইবিলাক আহিব এবাৰ কি আছে আমাৰ যোগ সংখ্যাটো এফালে গলে কি হ'ব বিয়োগ হ'ব মাইনাস হৈছে 2 এর লগত এবাৰ x পূৰণ হৈ আছে আমি x ৰাখিব লাগে 2 পূৰণ হৈ আছে এফালে গলে কি হ'ব হৰণ হ'ব এখানে -5 আগৰ পৰা আছিল 2 তলত যে কি হ'ব হৰণ হ'ব -5/2 x এর মান কিমান পালা x এর মান কিমান পালা -5/2 এই -5/2 এ হৈছে এই বহুপদ রাশিটোৰ কি শূন্য এই বহুপদ রাশিটোৰ কি শূন্য 2x + 5 এর কি হ'ব শূন্য এবাৰ আমি চেক কৰি চাম শূন্য হয় নে নহয় মই সঁচাই কলো না মিছা কলো হয় না এবাৰ কি কৰিম 2 * x এর জায়গাত কি কৰিম x এর মান বহাই দিম 5/2 প্লাস কি আছে 5 এই 2 এর লগত 2 কাটা যাব -5 আৰু +5 যোগ কৰিলে কি হ'ব 0 হৈছে না কার কারণে শূন্য হল -5/2 এর কারণে তাহলে এই রাশিৰ মাত্রা কিমান এই রাশিৰ মাত্রা কিমান 1 ইয়ার শূন্য কি হল -5/2 ইয়ার শূন্য কি হল বুজি পাইছ না নাই পাইছ এখানে লিখিলো এতিয়া মই দুটা কৰিব দিম কৰিব লাগিব আছে এটোৰ শূন্য ওলাই দিয়া মোক এই দুটা শূন্য মোক ওলাই দিয়া নেক্সট স্টেপত আহা হৈছে তাহলে মাত্রা যিমান থাকিব শূন্য কিমান হ'ব কিমানটা হ'ব মাত্রা কিমান আছে ইয়াত 1 শূন্য কিমান হ'ব এটা হ'ব ইয়াৰ মাত্রা কিমান আছে শূন্য কেটা হ'ব ইয়াৰ মাত্রা শূন্য হ'ব এটা বুজিছ না নাই পাইছ না নাই পাইছ সবা এখানে কৰি দেখাব লাগিব না পাৰিছ হয় না না একদম সহজ ইয়াৰ কাৰণে কিমান হ'ব 3 হ'ব ইয়াৰ কাৰণে 23/4 হ'ব কারণ এফালে যদি আমি 0 ধৰি লম 9 এফালে গলে +9 3 দি ডিভাইড হ'ব 9/3 মানে आंसर 3 আই যাব পাইছ না পাইছ এতিয়া চাবা এই মানবিলাক আমি গ্ৰাফতো বহাব পাৰো কি কত বহাব পাৰো আমি গ্ৰাফত বহাব পাৰো গ্ৰাফটো জানা তোমালোকে এনেকুৱা গ্ৰাফ থাকে হয় নহয় এতিয়া মই যেটো লিখিছিলো 2x + 5 মানে এই গোটেইখিনি যদি মই y বুলি ধৰি লও এবাৰ এটা যদি লিস্ট বনোৱা হয় ইয়াত এনেকৈ ধৰি লোৱা এটা লিস্ট বনাইছো x এর মান আৰু y এর মান লিখিছো বুজিছ নে ইয়াতে যদি আমি মানবিলাক ধৰি লোৱা আমাৰ x এর ভ্যালু 1 লৈছো আমি কি লৈছো তাহলে y কি হ'ব টোটাল x এর মান 1 বহাই দিয়া 1 2 গুণে 2 2 যোগ 5 কিমান হ'ব 2 যোগ 5 7 হৈ যাব তাহলে y এর মান 7 হ'ব বুজিছ নে বনাই x এর মান -2 ধরা -2 আর 2 করলে -4 -4 লগত 5 কৰিলে যোগ কৰিলে 1 থাকিব -4 লগত 5 যোগ কৰিলে 1 থাকিব x ক যদি আমি -3 ধৰো কি হ'ব -3 ধৰো 3 2 গুণে 6 মাইনাস 5 প্লাস কি থাকিব -1 থাকিব হয় নহয় এনেকৈ যদি তুমি মানবিলাক লিখি থাকা আৰু সেই মানবিলাক যদি গ্ৰাফত বহাই দিয়া 1 2 3 4 5 এফালে এনেকৈ আছে মানে আছে না নাই এনেকৈ আছে এটা এই মানটো যদি মই বহাই দিও x এর ভ্যালু 1 আছে y এর ভ্যালু কি আছে 7 এফালে কৰবাত হ'ব না নহয় তাৰপিছত দ্বিতীয়টোত কি আছে x এর মান -2 1 2 আৰু y এর মান কি আছে 1 হৈছে না হোৱা নাই তাৰপিছত x এর ভ্যালু কি আছে -3
1 2 3 -3 y মান কি হৈছে -1 হৈছে হয় নহয় হৈছে না নাই এতিয়া ই কি হল তিনিটা পয়েন্ট হৈছে না এনেকৈ এই তিনটা যদি আমি গ্রাফ সিধা কই ললো হয় ঠিক মাপ ললো হয় এটা কি হবে সরল রেখা হয়ে যাবে এনেকৈ কি হবে সরল রেখা হবে বুঝি আছে না কথাখিনি এই কি হবে এটা এডাল সরল রেখা হব আর এই সরল রেখায় যত কাটিব এইটো পয়েন্টত কাটিছে বুঝি আছে না নাই x অক্ষৰ যেটো জায়গাত কাটিব হেটো কি হবে আমার आंसर হব তেনলে শূন্য আমি গ্রাফৰ পৰা পাব পাৰো শূন্য আমি কৰ পৰা পাব পাৰো গ্রাফৰ পৰাও পাব পাৰো সো কেনেকৈ পাম আমি এতিয়া গ্রাফটোত ক'ত কাটিছে বুলি ভাবিছে এইটো হল 1 এইটো হল 2 এইটো হল 3 -1 -2 -3 হয় হয় এতিয়া এইটো যে কাটিছে ক'ত কাটিছে একেবাৰে 2 আৰু 3 ৰ মাজত কাটিছে 2 আৰু 3 মাজত কাটিছে তেনলে 2.5 হ'ব আমাৰ মাজত কাটিছে নেকি -2.5 হ'ব হয় নহয় আৰু এনেকুৱা মান আমি কেনেকৈ উলিয়াও এই দুটা প্লাস কৰিব লাগিব কৰি 2 দি হৰণ কৰিব লাগিব তেনলে কি -2 প্লাস -3 ডিভাইডেড বাই 2 সসন কি পাবা -5/2 আমি ইয়াৰ শূন্য কি পাইছিলো মনত আছে না কিমান পাইছিলো ফার্স্টত যে কৰি দিছো মই দিছো আগত -5/2 চাইছনে গ্রাফত আইছে না এইটো বস্তু গ্রাফত আমি কি কৰিব পাৰো শূন্য উলিয়াব পাৰো গ্রাফৰ পৰাও উলিয়াব পৰা যায় তুমি যদি ইয়াৰ মান উলাব নাজানা এনেকৈ গ্রাফ বহাই দিলেও গ্রাফত যেটো পয়েন্টত x অক্ষত কাটি দিব তাৰ যেটো মান হ'ব সেই মানে আমাক কি দিব শূন্যৰ মান দিব বুজিছে না পোৱা নাই পাইছে না পোৱা নাই এনেকৈ ৰৈখিক যিবিলাক তোমাৰ ৰাখি থাকিব তাৰ কাৰণে আমি শূন্য উলিয়াব পাৰো কিন্তু কোৱেশ্চন তো এইটো আহে তোমালোকৰ ৰাখি শূন্য উলিয়াব নাহে কি আহিব গ্রাফ দিয়া থাকিব কব ইয়াৰ শূন্য কেইটা আছে উলাই দিয়া এতিয়া শূন্য কেইটা আছে বুলি ভাবিবা এটা কোনটো শূন্য হ'ব 5/2 -5/2 বুজিছে না পোৱা নাই পাইছা এতিয়া মই কেইটামান গ্রাফ আঁকিম তোমালোকে এই গ্রাফৰ পৰা आंसर মোক ক'ব লাগিব যদি ক'ব পাৰা তেনেহলে 1 নম্বৰ এক্সারসাইজ শেষ যদি ক'ব পাৰা 1 নম্বৰ এক্সারসাইজ শেষ নেক্সট ক্লাসত আমি 2 নম্বৰ চাম চা ধৰিলা এটা আমাৰ গ্রাফ অকল x অক্ষত কাটিব লাগিব x ৰ মান থাকিলে y যদি দিয়ে তেনেহলে y অক্ষত কাটিব লাগিব বুজিছ না নাই কাৰণ তোমাক যদি এনেকৈ থাকে px কিবা আছে x² x³ যিকোনো নাথাকক কিয় বুজিছ না মই n লিখি দিলো প্লাস 30 x লিখি ইয়াতে তোমাৰ n - 1 কৰি দিলো এনেকৈ কিবা কিবা আছে ধৰি লোৱা হয় না এতিয়া এই ৰাখিটোৰ যদি আমি গ্রাফ আঁকিব যাও গ্রাফ কেনেকুৱা হ'ব পাৰে আৰু কোনটো হ'ব আমি সেইখিনি ইয়াৰ পৰা চাম ধৰি লোৱা আমাৰ এনেকৈ কাটিছে x অক্ষত কাটিছে না x অক্ষত কোনটো x অক্ষ ইয়াতে কার মান দিয়া হৈছে চলক কি আছে x ইয়াৰ শূন্য চাব গলে x লগত চাব লাগিব x অক্ষত চাব লাগিব বুজিছে না বনাই ইয়াতে x অক্ষত কাটিছে নেকি x অক্ষত গ্রাফটো কাটিছে নেকি কাটা নাই তার মানে ইয়াত এই সমীকরণ বাই রাখির কি নাই শূন্য নাই এনেকে যদি যায় ইয়াৰ শূন্য থাকিব নেকি x অক্ষত কাটিছে নে ইয়াৰো কি নাই শূন্য নাই যদি এনেকৈ কাটে কেই জায়গাত কাটিছে তিনিটা নহয় দুটাত কাটিছে x অক্ষত চাব লাগিব এইটো আৰু এইটো ধৰিব নোৱাৰা এইটো y অক্ষ কেই জায়গাত কাটিছে তেনেহলে ইয়াৰ শূন্য সংখ্যা কিমান দুটা মানে কি ৰাখি দ্বিঘাত ৰাখি বুজিছে না নাই যদি এনেকৈ থাকে কেই জায়গাত কাটিছে তিনিটাত কাটিছে কি হ'ব শূন্যৰ সংখ্যা 3 মাত্ৰা কিমান আছিল 3 আছিল বুজিছে না নাই ৰাখিৰ নাম কি হ'ব ত্ৰিঘাত ৰাখি যদি এনেকৈ 4টা থাকে 1 2 3 4 জায়গাত কাটিছে শূন্যৰ সংখ্যা 4 মাত্ৰা 4 চতুর্ঘাত রাখি বুঝিছে না নাই পাইছো এতিয়া এই গ্রাফ এটো উপর ফালে গৈছে মই যদি এনেকৈ তলৰ ফালে দি হ'ব না এনেকে দিছে হ'ব না হ্যাঁ শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা 2 এনেকেও থাকিব পাৰে আৰু এনেকেও থাকিব পাৰে পায় না নোৱাৰে হ'ব পাৰে ডাঙৰ কথা নহয় গতিকে খালি x অক্ষত কাটিছে না আমি কি চাম সেইখিনি চাব লাগিব এবাৰ x অক্ষত কাটিছে ইয়াতেও কাটিছে ইয়াতে শূন্যৰ সংখ্যা কেনেকুৱা কেইটা ইয়াতেও দুটা এতিয়া এইটো উপৰ ফালে গল আৰু এইটো তলৰ ফালে হল কেতিয়া হ'ব
কেতিয়া হ'ব ক'ব পাৰিবা না মানে যদি আমি এই পলিনোমিয়ালছ বিলাকক জেনেৰেল ফৰ্মত লিখো তেনেহলে এনেকে লিখা হয় ax স্কয়াৰ প্লাস bx প্লাস c এটো কি হল দ্বিঘাতৰ সাধাৰণ ৰূপ ত্ৰিঘাতৰ কি হ'ব এনেকৈ ax কিউব প্লাস bx স্কয়াৰ প্লাস cx প্লাস d এনেকৈ থাকে বুজিছ না নাই যদি দুই মাত্ৰাৰ থাকে এটা ইয়াতে a ভ্যালু কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে 0 হলে ইয়াৰ মাত্ৰা 2 থাকিব নেকি তেতিয়া ৰৈখিক হৈ যাব ইয়াৰ যদি a 0 হয় মাত্ৰা 3 থাকিব নেকি 0 হৈ যাব তাহলে কি থাকিব দ্বি মাত্ৰা থাকিব বুজিছ না নাই হা তাহলে এনেকৈ যেতিয়া দিয়া থাকিব যদি a এর মানটো গ্রেটার দ্যান 0 হয় a গ্রেটার দ্যান কি হয় 0 হয় তেতিয়া গ্রাফ আমাৰ উপৰ ফালে যাব ইউৰ নিচিনা হ'ব এটো ইউ হৈছে না আৰু যদি a লেস দ্যান 0 হয় তেতিয়া কি হ'ব এনেকুৱা গ্রাফ হ'ব a ইকুয়াল 0 হলে হ'ব নোৱাৰে কিয় ইয়াত a ইকুয়াল 0 হলে তেতিয়া রৈখিক হ'ব রৈখিক মানে সিধা সিধি পার হৈ যাব লাইন গ্রাফ কি নহয় বেকা নহয় বুজিছ না বনাই হ্যাঁ রৈখিক হলে তার গ্রাফ কি হ'ব সিধা হ'ব স্ট্রেট লাইন হ'ব সরল রেখা হ'ব এতে স্কয়ার হৈছে কাৰণে কার্ভ হ'ব এইবিলাকক অধিবৃত্ত ইংলিশত এক প্যারাবোলা বুলি কয় কি কয় প্যারাবোলা অসমীয়াত অধিবৃত্ত কোৱা হয় ঠিক আছে এতে লিখি দিছে গ্রাফ চিন দি আছে উপৰ ফালে হৈছে তলৰ ফালে হৈছে কেতিয়া হ'ব a গ্রেটার দ্যান 0 a লেস দ্যান 0 অধিবৃত্ত বা প্যারাবোলা বুলি কোৱা হয় হৈছে না নহয় নাই এবাৰ এক্সারসাইজ 2.1 ত আহা মোৰ মতে তোমালোকে আনসার কৰিব পাৰিবা এক্সারসাইজ 2.1 ত আহা আইছা না নাই এক্সারসাইজ 2.1 সা কি কৈছে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y px ৰ লেখ তলৰ চিত্ৰ 2.10 ত দিয়া আছে প্ৰতিটোৰ ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা উলিয়া প্ৰথমটোৰ ক্ষেত্ৰত চোৱা x অক্ষত কাটিছে নে তেনেলে শূন্যৰ সংখ্যা শূন্য মানে শূন্য নাই বুজিছ না বনাই কাটিছে নেকি x অক্ষত দুই নম্বৰটোত চোৱা কেইটা বিন্দুত কাটিছে তেনেলে শূন্যৰ সংখ্যা 1 তিনি নম্বৰত ভালকে চোৱা শূন্যৰ সংখ্যা 3 চাৰি নম্বৰত শূন্যৰ সংখ্যা 2 5 নম্বৰত শূন্যৰ সংখ্যা 4 6 নম্বৰত শূন্যৰ সংখ্যা 3 বুজিছ না বনাই এক নম্বৰ হেক হৈছে কালি আমি 2 নম্বৰ এক্সারসাইজ চাম ঠিক আছে ঘৰত পঢ়ি আহিবা অলপ আৰু উৎপাদক বিশ্লেষণ কৰা যিখিনি ৰিভিজন চেপ্টাৰত আছিল সেইখিনি ঘৰত চাই আহিবা কাৰণ উৎপাদক বিশ্লেষণ আমি কৰিব লাগিব